এইটো মোৰ ব্যক্তিগত আশাভংগৰ কথা নহয়। অসমত আমি এটা বিকল্প বিজেপিৰ বিকল্পৰ কাৰণে যুঁজখন কৰিছিলোঁ 6টা ৰাজনৈতিক দলে একেলগে, আৰু এই যুঁজখনেই বিফল। এই যুঁজখন আমাৰ বিফল হৈছে আৰু এটা আশা নকৰা অনাকাংক্ষিত ফলাফল হৈছে। এইটো কেনেকৈ হৈছে, কিয় হৈছে, এই কথা বতৰাবিলাক নিশ্চিতভাৱে অলপ আলোচনা অকল নহয়, অনুসন্ধান কৰাৰো প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ। অনুসন্ধানো কৰিব লাগিব, ৱাই ইট ইজ হেপেনিং, কেনেকৈ হ'ল। কাৰণ অসমৰ মানুহৰ মাজত আমি বিজেপিৰ চৰকাৰ আৰু দলৰ প্ৰতি বিতৃষ্ণা দেখা পাইছিলোঁ, সমালোচনা দেখা পাইছিলোঁ। তাৰপিছতো এই ধৰণৰ 37% ভোট লৈ বিজেপিৰ জয়লাভ। এলায়েন্স ল'লেতো প্ৰায় 48% তেওঁলোকে ভোট পাইছে, যদিও এতিয়াও 50%ৰ ওপৰত ভোটটো পোৱা নাই। কিন্তু এই ভোটো কেনেকৈ সম্ভৱ হ'ল, এইটো নিশ্চিতভাৱে এটা চিন্তনীয় বিষয় আৰু মানুহৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ইয়াকে লৈ পেলাই আমিও আমাৰ পৰ্যালোচনা নিশ্চিতভাৱে চলাই আছোঁ। আৰু যে নহওক, এটা নিৰ্বাচন হৈ গৈছে, নিৰ্বাচনৰ এটা ফলাফল আহিছে। এই ফলাফলক মই আদৰণি জনাবই লাগিব আৰু জনসাধাৰণৰ ৰায় বুলিয়ে জনাইছোঁ। যদি জনসাধাৰণৰ ৰায়টো কেনেবাকৈ ডাইভাৰ্ট কৰা হৈছে, সেইটো পিছত নিশ্চয় সময়ে ঠিক কৰিব, সময়ে সেই কথা উন্মোচিত কৰিব। কিন্তু এতিয়া সদ্যহতে মই এইটো জনগণৰ ৰায় বুলি মানি লৈছোঁ আৰু নতুন চৰকাৰ যিখন গঠন হ'ব, এই চৰকাৰৰ প্ৰতি মই আদৰণি জনাইছোঁ। শুভেচ্ছা মই জনাব খোজা নাই, এইকাৰণে জনাব খোজা নাই। এইখন চৰকাৰে ৰাজ্যখনত আৰু সাম্প্ৰদায়িক বিভাজন তীব্ৰ কৰিব। জনসাধাৰণৰ মৌলিক যিবিলাক সমস্যা, দ্ৰব্যমূল্য, নিয়োগ, কৃষকৰ মাটিৰ উৎপাদন বৃদ্ধি কৰা, শস্যৰ উৎপাদন বৃদ্ধি কৰাকে ধৰি জলসিঞ্চন, এই বিষয়বিলাকত তেওঁলোকৰ কোনো স্পষ্ট অৱস্থান নাই বা তেওঁলোকে মনোযোগ যোৱা সময়তো দিয়া নাছিল, আগন্তুক সময়তো নিদিব। তেনে এখন চৰকাৰ নিশ্চিতভাৱে বিৰাট মই শুভেচ্ছা জনাই আদৰণি জনাইছোঁ। জনগণৰ সমৰ্থন লৈ তেওঁলোকে আহিছে। কিন্তু এইখন চৰকাৰৰ সমস্ত জনবিৰোধী কাম কাজে আকৌ ৰাজ্যখন বিধ্বস্ত কৰিব, ঋণে বিধ্বস্ত কৰিছেই। তেনে এখন ৰাজ্য আমি অসমৰ মানুহে বিচৰা নাই। এখন উন্নত ৰাজ্য গঢ়ি তোলাৰ সংকল্পৰে আমি নিৰ্বাচন খেলিছোঁ। কিন্তু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচন, ইয়াত ফলাফল হৈছে, এই ফলাফলক মই আদৰণি জনাইছোঁ। কংগ্ৰেছৰ যিটো অৱস্থা এই মুহূৰ্তত, বাকী দলৰ কথা বাদেই দিলোঁ, কংগ্ৰেছে যিটো মূল বিৰোধী দল আছিল, তেওঁলোকে বিৰোধী দলৰ মৰ্যাদাও হেৰুৱালে। গৌৰৱ গগৈ হাৰি গ'ল ইলেকশ্যনত। কংগ্ৰেছৰ ভৱিষ্যতটো কি দেখিছে? এতিয়াৰ প্ৰশ্নত তেওঁলোকৰ বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব। কিন্তু মাবালাংকাৰৰ আমাৰ প্ৰথম যিজন স্পীকাৰ, তেওঁৰ যিটো থিয়ৰী মতে, যদি সেই থিয়ৰী প্ৰযোজ্য হ'ব বুলি এটা খবৰ ওলাইছে, যদি হয় তেতিয়াহ'লে বিৰোধী দলৰ মৰ্যাদা পাব। বিৰোধী দলৰ মৰ্যাদা পাওক বা নাপাওক, আমাৰ যেনেকুৱা বিপৰ্যয় হৈছে, কংগ্ৰেছৰো বিপৰ্যয় হৈছে। কংগ্ৰেছৰ বিপৰ্যয়টো অস্বীকাৰ কৰিব পৰা অৱস্থা নহয়। নিশ্চিত কংগ্ৰেছে সেইটো নিজে পৰ্যালোচনা কৰিব, কিয় তেওঁলোকৰ এই বিপৰ্যয়টো হৈছে। মই তেনেকৈ নাভাবোঁ। এইকাৰণে গৌৰৱ গগৈ সভাপতি হোৱা বেছি দিন হোৱা নাই। পাৰ্টি এটা যদি দলগতভাৱে সি শক্তিশালী পজিশ্যনত থাকে, তাৰ সাংগঠনিক ভিত্তি থাকে, তেতিয়াহ'লেতো যিয়ে সভাপতি নহওক, তাৰ এনেকুৱা বিপৰ্যয় হ'ব নোৱাৰে। বিপৰ্যয়ৰ অন্য বহুত কাৰণ আছে। আমি যেনেকৈ সন্দেহ কৰিছোঁ, যদি সেইটো হৈছে তেতিয়াহ'লে এই বিপৰ্যয়ৰ কাৰণে কোন দোষী, এইটো বেলেগ কথা হ'ব। তাৰ কাৰণে এজন গৌৰৱক দোষী সাব্যস্ত কৰিলেতো নহ'ব। তাৰ কাৰণে কংগ্ৰেছৰ ভুল নাই এই কথা মই নকওঁ, কাৰণ বুজাবুজি কৰোঁতে কংগ্ৰেছে বিলম্ব কৰিছে। কংগ্ৰেছৰ যিটো বিলম্ব, সেই বিলম্বটোত আমি উদ্বিগ্ন আছিলোঁ। যদি বুজাবুজিটো আমাৰ 1.5 মাহ 1 মাহ আগতে হ'লহেঁতেন, আমি জনসাধাৰণৰ সন্মুখত এটা বিকল্প তুলি ধৰিব পাৰিলোহেঁতেন। এই ক্ষেত্ৰত মই অকল গৌৰৱ গগৈকে দোষী সাব্যস্ত নকৰোঁ, মই অখিল গগৈকো সমানে দোষী সাব্যস্ত কৰিছোঁ। ৰাইজৰ দলে গোটেই বুজাবুজিৰ প্ৰক্ৰিয়াটো যথেষ্ট বিলম্বিত কৰাত কৌশলপূৰ্ণ অৱস্থান নে ৰাইজৰ দলৰ কি মই নাজানো। তাৰ কাৰণে আমি তেওঁলোকেও যে সমানে দোষী, এই কথাটো মই স্পষ্টভাৱে কৈছোঁ যে অখিলৰ যিটো ভূমিকা বুজাবুজিৰ ক্ষেত্ৰত, ইয়াক বিলম্ব কৰাৰ ক্ষেত্ৰত, সেইটো আমাৰ দৃষ্টিত সঠিক নাছিল। অখিল গগৈ জিকাটোত মই অস্বাভাৱিকতা একো দেখা নাপাওঁ। আৰু তাতে কিছুমান ঘটনা ঘটিছে। অখিল গগৈতে
মিত্ৰজোঁটৰ 2জন প্ৰাৰ্থী থাকিল, অন্য গোটেই 125টা সমষ্টিত মুখামুখি যুঁজ। অখিল গগৈৰ সমষ্টিত মিত্ৰ দলৰ 2জন প্ৰাৰ্থী, প্ৰতিভা হাজৰিকাও থাকিল অগপৰ পৰা আৰু কুশল দুৱৰী থাকিল বিজেপিৰ পৰা। এই ঘটনাটো এটা লক্ষণীয় কথা। মিত্ৰ দলৰ 2জন প্ৰাৰ্থী নাই, মই সেই কথাত মই বিশেষ বিভাজিত হ'বই। মিত্ৰ দলৰ ভোট যদি বিভাজিত হয় এজনেতো সুযোগ পাবই। মিত্ৰ দলৰ ভোট যদি ঐক্যবদ্ধ থাকে যদি এজন থাকে যদি, তেতিয়াহ'লে বিৰোধী পক্ষৰ অসুবিধা হয়। আৰু যদি মিত্ৰ দলৰ ভোটেই বিভাজিত হয় 2টা শক্তিত, তেতিয়াহ'লেতো লাভ কাৰোবাৰ হ'ব। আৰু সেই ক্ষেত্ৰত কাৰ লাভ হৈছে আপোনালোকে স্পষ্ট দেখিছে। মই সেইটোত নাযাওঁৱেই, ক'লোঁ মই কথাখিনি। কিন্তু বুজাবুজি বিলম্বিত হোৱাত কংগ্ৰেছৰ আমি যেনেকৈ অলপ দোষী, কাৰণ কংগ্ৰেছে এইটো তাৎক্ষণিকভাৱে হয় বুজাবুজি হ'ব বা নহ'ব, এই বিষয়টো এমাহ 1.5 মাহ আগতে যদি সিদ্ধান্তত আহিব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি বিৰোধী দলবিলাকে জনসাধাৰণৰ মাজত গৈ পেলাই, আমাৰ সিদ্ধান্তও আছিল জনসাধাৰণৰ মাজত গৈ পেলাই আমি আমাৰ কৰ্মসূচী, আমাৰ কথা বতৰাবিলাক তুলি ধৰিলে ৰাইজে আশ্বস্ত হ'লোহেঁতেন যে এইবাৰ বিজেপিক পৰাজিত কৰিব পৰা যাব। কিন্তু নমিনেশ্যন দিয়াৰ 2 দিন আগলৈকে যদি বুজাবুজি স্পষ্ট নহয়, ৰাইজে কেনেকৈ সিদ্ধান্ত ল'ব? ৰাইজে হতাশ হৈছে। আৰু সেই ক্ষেত্ৰত অখিল গগৈ ৰাইজৰ দল এই ক্ষেত্ৰত মই দোষমুক্ত নহয় বুলি কৈছোঁ, কাৰণ তেওঁলোকেও দোষমুক্ত নহয়। নিশ্চিতভাৱে আছোঁ, এতিয়ালৈকেতো আছোঁ, আমি কংগ্ৰেছৰ লগত আছোঁ। আমিতো কংগ্ৰেছক এইধৰণে এই বিপৰ্যয়ৰ কাৰণে কংগ্ৰেছক দোষী সাব্যস্ত কৰা নাই। ক'ত ভুল হৈছে আমি এইটো পৰ্যালোচনা কৰিছোঁ। ক'ত ভুল হৈছে যে কংগ্ৰেছেও বুজাবুজিটো বিলম্ব কৰাত কংগ্ৰেছে যিটো তৎপৰতাৰে বুজাবুজিটো কৰিব লাগিছিল, সেই তৎপৰতা লোৱা আমি দেখা নাপালোঁ, দেৰি হ'ল। আৰু এই ক্ষেত্ৰত ৰাইজৰ দলেও সমানেই প্ৰক্ৰিয়াটোত দেৰি কৰাত ভূমিকা লৈছে। এই কৰি থাকক, কাৰ লগত কৰি থাকক, সি কোন সংগী পাই পাছত দেখা যাব। আমি সেই টপত ভৰি দিয়াত নাই। চিধা কথা, আমি এতিয়া অখিলৰ এইবিলাক অদ্ভুত প্ৰস্তাৱ, অদ্ভুত কথা বতৰাত আমি বিতুষ্ট। অখিলৰ কথাত বিতুষ্ট। এটা ইলেকশ্যন গৈছে, ৰিজাল্ট ওলাইছে, ৰিজাল্ট বেয়া হ'ব পাৰে, আমি আলোচনা বিলোচনা কৰিম, ক'ত বেয়া হৈছে, কিয় বেয়া হৈছে, বেয়া হ'লে মানিও ল'ম। কিন্তু তাকে লৈ পেলাই পৰস্পৰক দোষাৰোপ কৰা এই কাণ্ডটো কেলেই আৰম্ভ কৰি দিছে প্ৰেছত? এইটো অসমৰ মানুহ মই সঠিকভাৱে ল'ব বুলি মই নাভাবোঁ। তেওঁ নিজকে বিপ্লৱী বুলি সজালেতো নহ'ব। তেওঁতো বহুত কথাই কৈছে এছেম্বলিত, তেওঁ অকলে মাত মাতি, আমি কি বহি আছিলোঁ নেকি? আৰু তেওঁৰ দলে আমি নকৰোঁ। বহু ক্ষেত্ৰত এই ধৰণৰ ব্যক্তিগত কথা বতৰালৈকে আমি বিতৰ্ক নিব নোখোজোঁ। আমি বিতৰ্ক নিনিওঁ। পাৰ্লামেণ্ট প্ৰেক্টিছত বিৰোধী কেনেধৰণে ভূমিকা পালন কৰিব ভাৰতবৰ্ষৰ ইতিহাসত আমি দেখিছোঁ। পাৰ্লামেণ্টত মধু দণ্ডাৱতীয়ে যেতিয়া কথা কয়, হেমবৰুৱাই যেতিয়া কথা কৈছিল, সোমনাথ চেটাৰ্জীয়ে যেতিয়া কথা কৈছিল, অটল বিহাৰী বাজপেয়ী যেতিয়া বিৰোধী পক্ষত থাকি নেতা হিচাপে বিতৰ্কত ভাগ লৈছিল, কোনোবা দিন পুলিচে দাংকলা কৰি নিব লগা হৈছিল নেকি? অসমত গৌৰীশংকৰ ভট্টাচাৰ্যই যেতিয়া কথা কৈছিল, শৰৎ সিংহই বিৰোধী পক্ষত থাকি যেতিয়া কথা কৈছিল, হেমেন দাসে যেতিয়া কথা কৈছিল, প্ৰমোদ গগৈ যেতিয়া কথা কৈছিল, বিতৰ্কটো কোন পৰ্যায়ত আছিলে? এটা নীতিগত অৱস্থানৰ পৰা বিতৰ্ক হৈছিল। কাকো দাংকলা কৰি বাৰে বাৰে এক্সপেল হ'ব লগা অৱস্থা এটা হোৱা নাছিল। তেওঁ যদি ভাবে যে মই 8 বাৰ এক্সপেল হৈছোঁ কাৰণে মই আটাইতকৈ ভকেল MLA, দিছ ইজ নট দ্য থিং। সেইটো সঁচা কথা নহয়। মই এবাৰ তেওঁক কৈছিলোঁ, তুমি মোকে এবাৰ জকাইছিলে যে আপুনি এবাৰো এক্সপেল হোৱা নাই। বোলে অটল বিহাৰী বাজপেয়ী এক্সপেল হৈছিল নেকি? গৌৰীশংকৰ ভট্টাচাৰ্যী এক্সপেল হৈছিল নেকি? এক্সপেল হোৱাৰ কিবা এটা ক্ৰেডিবিলিটি নেকি? মই গণতান্ত্ৰিক প্ৰক্ৰিয়াত, গণতান্ত্ৰিক নমছৰ মাজত কথা বতৰাবিলাক ক'ব লাগে। তেওঁ কয় তেওঁৱে একমাত্ৰ MLA বিৰোধী, আমি বিৰোধী নাছিলোঁ। মোৰ নামটো লোৱা নাই, কি কাৰণত লোৱা নাই মই জনা নাই, কিন্তু তেওঁ যিটো ব্যাখ্যা দিছে এই ব্যাখ্যাত মই একমত নহয়। তেওঁ দেৱব্ৰত শইকীয়াক এটাক কৰি আছে ভদ্ৰ বুলি কৈও। এইটো কথাটো হৈছে বিৰোধী পক্ষৰ যিখিনি সুযোগ থাকে, সেই সুযোগৰ মাজত নীতিগত অৱস্থানটো স্পষ্ট কৰা বিভিন্ন বিষয়ত অৱস্থানটো স্পষ্ট কৰাটোহে কথা। মুখ্যমন্ত্ৰীটো উল্টা পাল্টা উত্তৰ দিব, তাতো এটা প্ৰচেছটো আছে। পইণ্ট অফ অৰ্ডাৰ আনি তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰিব পাৰি। মাজে মাজে টিপ্পনী কাটি গোটেই বিষয় ডাইভাৰ্ট কৰি দিয়া, দিছ ইজ নট পাৰ্লামেণ্টাৰী। মুখ্যমন্ত্ৰীয়ে কৈছে, শেষৰটো কথা সুধিছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈ বিধানসভাত থাকিব লাগে, থাকিলে ভাল লাগে, গতিকে মানে তেওঁলোকেও বিচাৰিছিল নেকি অখিলক? মই নাজানো মুখ্যমন্ত্ৰী কি কথা কৈছে। এইজন মুখ্যমন্ত্ৰীৰ কথাত মই ইমান গুৰুত্ব নিদিওঁ। কিন্তু অখিলে আমাৰ লগত আছে কাৰণে অখিলে যিবিলাক কথা বাৰ্তা কৈ আছে নিজকে জহাই পেলাই, মানুহে জানে নিজকে ইমান জহাব নালাগে।